Ma'am, may I come in? Please come in. Good afternoon, ma'am. Good afternoon, sir. Good afternoon. Please sit. Thank you, ma'am. Darshan, Yes, ma'am. ক'ত ঘৰ আপোনাৰ? Ma'am, মোৰ ঘৰ ধেমাজিত। ধেমাজিত। হয়। আৰু আপুনি শিক্ষাগত অৰ্হতাৰ বিষয়ে কওকচোন। হয়, মেম। মেম, মই ক্লাছ 10লৈকে ধেমাজিৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত মই শিক্ষা গ্ৰহণ কৰিছিলোঁ। তাৰপাছত মই ক্লাছ 11 আৰু 12 NPS ইণ্টাৰনেশ্যনেল স্কুল গুৱাহাটীৰ পৰা 2018 চনত মই কমপ্লিট কৰিলোঁ। আফটাৰ ডেট মই মেম CEE এক্সামৰ জৰিয়তে উত্তীৰ্ণ হোৱাৰ পাছত মই যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজিৰ পৰা চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ 2022 মেম। আচ্ছা। বিবেকানন্দ দেৱে আমাৰ ভাৰতবৰ্ষৰ কাৰণে কি কৰিছিলে? মেম, তেওঁ এজন ইণ্ডিয়ান মংক এজ ৱেল এজ ফিলচফাৰ আছিলে। মেম, তেওঁ ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি 1893 চনতে 11 ছেপ্টেম্বৰ দিনাখন আপোনাৰ চিকাগোত হোৱা ৱৰ্ল্ড পাৰ্লিয়ামেণ্ট অফ ৰিলিজিয়নছত তেওঁ ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰি বহুখিনি মন্তব্য আগবঢ়াইছিলে। আৰু লগতে তেওঁ বিচাৰিছিলে, তেওঁ এটা সপোন আছিলে যে আমাৰ ভাৰতৰ নেশ্যন বিল্ডিঙৰ ক্ষেত্ৰত ইউথসকলে যাতে এক ভাল পদক্ষেপ লয়, তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰিছিলে। মেম, ইণ্ডিয়া এখন নেশ্যন হয় নে নহয়? আপোনাৰ কি মন্তব্য? মেম, নেশ্যন হয়, কিন্তু মেম এতিয়াও আমি কমপ্লিটলি নেশ্যন বুলি ক'ব নোৱাৰোঁ। ইট ইজ ষ্টিল ইন দ্য নেশ্যন বিল্ডিং প্ৰচেছ। মেম, কিয় নেশ্যন বিল্ডিং কিয় কৈছে? মেম, কমপ্লিটলি আমি যদিও মেম এটা ষ্ট্ৰং বণ্ড অফ ওৱাননেছ আছে, তথাপিও কিছু ক্ষেত্ৰত মেম এতিয়াও আমাৰ সেই ওৱাননেছৰ প্ৰতি কেতিয়াবা আপোনাৰ থ্ৰেট হিচাপে কেতিয়াবা মেম এক্সটাৰ্নেল তথা ইণ্টাৰনেল থ্ৰেটো জন্ম হয়। সেইকাৰণে মেম মই ভাবোঁ এতিয়াও আমি সেই নেশ্যন বিল্ডিং প্ৰচেছতে আছোঁ। মেম, ষ্টেট বুলি ক'লে আপুনি কি বুজে? যদিহে আমি কনষ্টিটিউশ্যনত আমি ষ্টেট ৱৰ্ডটো ক'ৰবাত মেনশ্যন আছে, ষ্টেট বুলি ক'লে কি বুজে? Sir, from Indian Constitution perspective, Yeah, Indian Constitution perspective. Okay, sir. Sir, according to Article 12 of the Indian Constitution, our state includes, first of all, sir, Parliament of India. Secondly, sir, state legislative assemblies. Thirdly, sir, local self-government. And fourth, sir, statutory bodies, for example, LIC. All this, sir. আপুনি কিছুমান মাইনৰ লেংগুৱেজেছৰ বিষয়ে আমাক ক'ব পাৰিব নেকি, যিখিনি এতিয়া লুপ্ত হ'ব ধৰিছে? Sorry, ma'am, মোৰ এট প্ৰেজেণ্ট মনত পৰা নাই। অ'কে। ভালনাৰেবল ছেকশ্যনছ বুলিলে আপুনি কাক বুজে? মেম, ইয়াৰ ওপৰত মই পঢ়িব লাগিব। চৰি মেম, পঢ়া হোৱা নাই। অ'কে। ধেমাজিৰ কেইখন নৈ বৈ গৈছে ধেমাজি জিলাত? মেম, একজেক্ট সংখ্যাটো মই পাহৰিছোঁ, কিন্তু মেম মেজৰ নদী হিচাপে আমি ক'ব গ'লে প্ৰথমতেতো ব্ৰহ্মপুত্ৰ নৈ আছে। তাৰপিছত আপোনাৰ যদি আমি একদম আপোনাৰ ৱেষ্টাৰ্ণ ফ্ৰণ্টত যদি চাবলৈ যাওঁ তেতিয়াহ'লে মেম আপোনাৰ বৰ্ডাৰ এৰিয়াত আপোনাৰ সোৱণশিৰি নৈ আছে। নেক্সট আপোনাৰ চিচি নৈ, চিচি, কুমতীয়া, জীয়াঢল, এইসমূহ মেম প্ৰধানকৈ নৈ ধেমাজি ডিষ্ট্ৰিক্টত আছে। অসমত আপুনি কেনেকুৱা ধৰণৰ ইকনমিক পলিচিজ যদি আমি আনিব বিচাৰোঁ, ৰিফৰ্মছ আনিব বিচাৰোঁ, কেনেকুৱা ধৰণৰ আপুনি ৰেকমেণ্ডেশ্যনছ দিব? ছাৰ, মই ভাবোঁ আমাৰ ইকনমিক ছেক্টৰৰ ক্ষেত্ৰত যদিও আমি এতিয়া অসমখন বহুখিনি আমি অগ্ৰসৰ হৈছোঁ, তথাপিও আমি ছেক্টৰ স্পেচিফিক কিছুমান যদি পলিচিছ ল'ব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ ছাৰ আমাৰ অধিক উন্নতমানৰ হ'ব। ফৰ এক্সাম্পল, আমাৰ ইয়াত যদি আমি ডেটা এনালাইজ কৰি চাবলৈ চাওঁ, আমাৰ ৰুৰেল পপুলেশ্যন ইজ এৰাউণ্ড 83% 2011 চেঞ্চাছৰ মতে। কিন্তু সেই ৰুৰেল টুৰিজিম যিটো ছেক্টৰ, এতিয়াও সেইটো বহুতখিনি আনটাচ্ড হৈ আছে। যদি আমি আজি ছাৰ উত্তৰাখণ্ড যদি আমি চাবলৈ যাওঁ, তেতিয়া আমি বহুখিনি কাছল বা এই ধৰণৰ আমি জেগা দেখোঁ, হুইচ আৰ একচুৱেলি প্ৰস্পাৰ্ড ইন দ্য ফিল্ড অফ ৰুৰেল টুৰিজিম। চ' প্ৰথমটো সেই হ'ল ছাৰ ৰুৰেল টুৰিজিমৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰোঁ। ছেকেণ্ডলি ছাৰ, যিহেতু অসমখন এখন কৃষি প্ৰধান ৰাজ্য হয়, তথাপিও ছাৰ আমি ডিছগাইজ আনএমপ্লয়মেণ্টৰ যি এক সমস্যা, য'ত আপোনাৰ যিমানখিনি মানুহ এমপ্লয়ড হৈ থাকিব লাগে সিমানখিনি হ'ব পৰা নাই, সেইটো ছাৰ তাৰ ওপৰত আমি উচিত পদক্ষেপ ল'ব লাগিব। থাৰ্ডলি ছাৰ, আমি এক্সপৰ্ট অৰিয়েণ্টেড আমি কিছুমান ছেক্টৰ আমি গঢ়ি তুলিব পাৰোঁ।
এতিয়াও বহুখিনি আপোনাৰ লোৱা হৈছে ফৰ এক্সাম্পল ছাৰ আপোনাৰ কাজি নেমু এতিয়া এক্সপৰ্ট কৰা হয় আমাৰ অসমৰ পৰা আৰু লগতে অভাৰঅল ছাৰ মই ভাবোঁ ছাৰ ইনফৰ্মেল ছেক্টৰৰ এতিয়াও ছাৰ বহুখিনি অৰিহণা আছে কিন্তু আমি যদি ভালদৰে এক বিকশিত অসমৰ যদি আমি পৰিকল্পনা কৰিব লগা হয় তেনেহ'লে নিশ্চিতভাৱে ছাৰ আমি ফৰ্মেলাইজেশ্যনৰ ক্ষেত্ৰত আমি বহুখিনি ষ্টেপ ল'ব লাগিব অ'কে ডমেষ্টিক হেল্প তেখেতসকলৰ বিশেষ কিছু চেলেঞ্জেছ আৰু ইছ্যুজ ফেচ কৰে আপুনি ক'ব পাৰিবনে কেনেকুৱা ধৰণৰ চেলেঞ্জেছ তেওঁলোকে ফেচ কৰি আছে বৰ্তমান আৰু তাৰ সলিউশ্যনছ কি আছে মেম কেন ইউ প্লিজ চিম্প্লিফাই দ্য কুৱেশ্যন ডমেষ্টিক হেল্প আমাৰ ঘৰত বন কৰা মহিলা থাকে কেতিয়াবা পুৰুষো থাকে তেখেতসকলৰ কিছুমান বিশেষ চেলেঞ্জেছ আৰু ইছ্যুজ তেওঁলোকে ফেচ কৰি আছে বৰ্তমান চ' তেওঁলোকৰ এই ইছ্যুজবিলাক চেলেঞ্জেছবিলাক কেনেকুৱাকৈ ছল্ভ কৰিব পৰা যায় বাৰু মেম এই ক্ষেত্ৰত মই ভাবোঁ প্ৰথম চেলেঞ্জ হৈছে আমাৰ ছ'চিয়েল ছিকিউৰিটি চেলেঞ্জ যিহেতু তেওঁলোকে এটা আৰ্নিং যদিও আপোনাৰ এটা উপাৰ্জন হিচাপে তেওঁলোকে কাম কৰি আছে তথাপিও মেম মই ভাবোঁ তেওঁলোকে সেইখিনি সঠিকভাৱে আপোনাৰ ব্যৱহাৰ কৰিব পৰা নাই এডুকেশ্যন বা হেল্থ ছেক্টৰৰ ক্ষেত্ৰত তেওঁলোকে যিমানখিনি ব্যৱস্থা পাব লাগিছিলে সিমানখিনি মেম আপোনাৰ পেনিট্ৰেশ্যন হোৱা নাই বুলি মই ভাবোঁ মেম এট প্ৰেজেণ্ট মেম মোৰ সেইটোৱে মনত আহিছে আৰু ইয়াৰ ক্ষেত্ৰত মেম মই ভাবোঁ আমি কম্প্ৰিহেনচিভ ডিচিশ্যনৰ যোগেদি যাতে এই ক্ষেত্ৰত যিসকল নিয়োগ হৈ আছে তেওঁলোকৰ যোগেদি আৰু তেওঁলোকৰ মতামত লৈ আমি এই ক্ষেত্ৰত কেনেধৰণৰ আমি কাম কৰিব তাৰ ওপৰত আমি অগ্ৰসৰ হোৱাটো উচিত কিবা স্কিমছ আছে নেকি গভৰ্ণমেণ্টৰ ফালৰ পৰা যিখিনি এইসকল মানুহৰ কাৰণে মানে প্ৰযোজ্য হয় মেম ছ'চিয়েল ছিকিউৰিটি ক্ষেত্ৰত নে অভাৰঅল যিকোনো স্কিম যদি আপোনাৰ মনত পৰিছে মেম ডিৰেক্টলি মোৰ মনত পৰা নাই আপোনাৰ ডমেষ্টিক হেল্পৰ ক্ষেত্ৰত কিন্তু ষ্ট্ৰীট ভেণ্ডাৰ্ছৰ ক্ষেত্ৰত আপোনাৰ এটা স্কিম আছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ PM স্বনিধি স্কিম যাৰ যোগেদি আপোনাৰ মেম মাইক্ৰ' এণ্টাৰপ্ৰিনাৰ্ছক আপোনাৰ কেপিটেল ছাবচিডি দিয়া হয় সেইটো মনত পৰিছে মেম এট প্ৰেজেণ্ট আপুনি আপোনাৰ প্ৰেফাৰেঞ্চত ছুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ হিচাপে দিছে য়েছ ছাৰ স্পেচিফিক ৰিজন য়েছ ছাৰ ইয়াৰ ওপৰত ছুপাৰিনটেণ্ডেণ্ট অফ টেক্স দিয়া বহুখিনি মোৰ ৰিজনছ আছে প্ৰথম ৰিজনটো হৈছে ছাৰ মই যেতিয়া প্ৰিপেৰেশ্যন কৰি আছিলোঁ তেতিয়া মই এই জব ৰোলৰ বিষয়ে মোৰ ভিনদেউৰ পৰা গম পাইছিলোঁ হু ইজ অলছ' এ ছুপাৰিনটেণ্ডেণ্ট অফ টেক্স অফিচাৰ তেওঁৰ যোগেদি মই গম পালোঁ যে এই ডিপাৰ্টমেণ্ট এই জব ৰোলটো কিমান বেছি এনহান্সড আৰু টেকন'লজি ড্ৰিভেন হৈছে আফটাৰ দি অনছেট অফ GST which was the measure that led me to develop a great interest in this job sector. Secondly, sir, মই ভাবোঁ এখন সুস্থ সমাজ তথা এক সুস্থ অৰ্থনৈতিক ব্যৱস্থাৰ কাৰণে আমাৰ এক এফিচিয়েণ্ট টেক্স এডমিনিষ্ট্ৰেশ্যন থকাটো বহুতেই বেছি জৰুৰী যদি মই আজি এজ এ ছুপাৰিনটেণ্ডেণ্ট অফ টেক্স অফিচাৰ হিচাপে যদি মই নিয়োগ হওঁ তেতিয়াহ'লে মই প্ৰাইমেৰিলি কাম কৰিব লাগিব ষ্টেট GST ক্ষেত্ৰত which if we look onto the state budget of 2023 and 24 it accounts for around 83% of the state owned revenue থাৰ্ডলি মেম মই ভাবোঁ যদিহে মই এই ক্ষেত্ৰত টেক্সেশ্যন ডিপাৰ্টমেণ্টত যদি কাম কৰিবলৈ মই সুযোগ পাওঁ ইন লং টাৰ্ম আই কুড ডেভেলপ এ গ্ৰেট আণ্ডাৰষ্টেণ্ডিং এজ ৱেল এজ এ ক্লেৰিটি ইন দ্য ছাবজেক্ট আৰু লাষ্টলি মেম মই ভাবোঁ মেম মই যিখিনি স্কিলছ তথা এবিলিটিজ মই আহৰণ কৰিলোঁ ইন মাই ইঞ্জিনিয়াৰিং কেৰিয়াৰ উড অলছ' বি এ হেল্পফুল এছেট ইন দিছ GST অহাৰ পিছত কেনেকুৱা ধৰণৰ চেলেঞ্জেছ ফেচ কৰিছে বিজনেছ ক্লাছে য়েছ ছাৰ GST অহাৰ পৰাতো প্ৰথমতে আপোনাৰ যিখিনি স্মল বিজনেছেছ আছে তেওঁলোকে টেকন'লজিৰ ক্ষেত্ৰত অলপমান এডাপ্ট কৰিবলৈ অলপমান প্ৰব্লেম ফেচ কৰিছিলে কিয়নো এতিয়া আপোনাৰ মেচিন লাৰ্ণিং তথা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ নিচিনা কিছুমান কমপ্লেক্স টেকন'লজিছৰ ব্যৱহাৰ কৰা হৈছে ছেকেণ্ডলি ছাৰ ভাবোঁ যদিও GST আপোনাৰ ইমপ্লিমেণ্ট হৈছে তথাপিও ফ্ৰিকুৱেণ্ট আপোনাৰ চেঞ্জেছ আহি পৰে এতিয়াও ছাৰ আমি যদি চাওঁ কিছুদিনৰ আগত আপোনাৰ চেণ্ট্ৰেল GST এমেণ্ডমেণ্ট হৈছে যাৰ যোগেদি আপোনাৰ অনলাইন গেমিঙৰ ক্ষেত্ৰত আপোনাৰ GST আৰোপ কৰা হৈছে এনেধৰণৰ ফ্ৰিকুৱেণ্ট চেঞ্জেছ আহি থাকিলে অলপমান কিছুমান বিজনেছমেনৰ কাৰণে এডাপ্ট কৰিবলৈ অলপমান দিগদাৰ হৈ পৰে বুলি মই ভাবোঁ ছাৰ কি স্লেবছ আছে এতিয়া GSTত আমাৰ মেম এজ ফাৰ এজ আই কেন ৰিকল আপোনাৰ 0%, 5, 8, 12, 18% মনত পৰিছে মেম 18%ত
কোনকেইটা সাৰ্ভিচেছ আৰু গুডছ আহে? সৰি মেম, মই এট প্ৰেজেণ্ট মনত পৰা নাই, মই এই ক্ষেত্ৰত পঢ়িম মেম। অ'কে। আৰু আপোনাৰ বিশেষ কিবা হবি আছে? মেম, মই আজৰি সময়ত মই অসমীয়া আধুনিক গীতসমূহ শুনি ভাল পাওঁ আৰু মাজে মাজে গুণগুণাবলৈও চেষ্টা কৰোঁ মেম। অ'কে, ভেৰি নাইচ। আপুনি ভোকেল কিবা ট্ৰেইনিং লৈছে? নাই মেম, লোৱা হোৱা নাই। আপোনাৰ লাইফত আটাইতকৈ চেলেঞ্জিং এটা পিৰিয়ডৰ বিষয়ে আমাক জনাওক। য়েছ ছাৰ, চেলেঞ্জিং পিৰিয়ড আছিলে যেতিয়া মোৰ দেউতা ঢুকাইছিলে। তেওঁ ঢুকাইছিলে 2017 চনত। তাৰপাছত মোৰ মা আৰু লগতে মোৰ ভণ্টি, যিহেতু আমাৰ ফেমিলি ক্ল'জ ফেমিলিৰ লগত এছ'চিয়েটেড, আৰু তেওঁলোকৰ লগত সেই যিখিনি ছ'চাইটেল প্ৰেছাৰ সেইখিনি হেণ্ডেল কৰোঁতে ছাৰ, আৰু লগতে যিহেতু মই সেই সময়ত মই ভাবোঁ ছাৰ মই খুবেই য়াং হৈ আছিলোঁ, 17 বছৰ মোৰ বয়স আছিলে। সেইকাৰণে ছাৰ ফেমিলি ৰেছপনচিবিলিটি তথা ছ'চিয়েল ৰেছপনচিবিলিটিৰ লগতে মোৰ নিজৰ পঢ়া শুনা কৰাৰ ক্ষেত্ৰতো ছাৰ বহুখিনি চেলেঞ্জেছ আহি পৰিছিলে। চ' ডেট ৱাজ এ ভেৰি টাফ পিৰিয়ড ফৰ মি। অ'কে, আপুনি নিজকে কেনেকৈ বুজাইছিলে সেইখিনি সময়ত? কেনেকৈ অভাৰকাম কৰিলে আপুনি চেলেঞ্জেছ? ছাৰ, ফাৰ্ষ্ট অফ অল মোৰ মা বহুতেই বেছি ছাপৰ্টিভ হয়। তেওঁ কৈছিলে যিকোনো ধৰণৰ ছিটুৱেশ্যন যিয়ে নহওক, সদায় নিজকে কনফিডেণ্ট হৈ থাকিবা আৰু হেভ ফেইথ ইন ইয়ৰ চেল্ফ। সেয়া আছিলে মোৰ মাৰ লগত। ছেকেণ্ডলি ছাৰ, মই ক্লাছ 12 পাছ কৰাৰ পাছতো এই ক্ষেত্ৰত অলপমান মই ডিপ্ৰেছড হৈ আছিলোঁ। কিন্তু তেতিয়া ছাৰ মোৰ কলেজৰ যি ফ্ৰেণ্ড চাৰ্কেল আছিলে তেওঁলোকে এই ক্ষেত্ৰত বহুত ছাপৰ্টিভ আছিলে। They told me how we can handle the pressure irrespective of whatever background we belong to. মই ভাবোঁ ছাৰ ইয়াৰ যোগেদি মই হেণ্ডেল কৰিবলৈ, আৰু তেতিয়া লগতে ছাৰ মই আৰু এটা হেবিট ডেভেলপ কৰিলোঁ, গান শুনাৰ, যাৰ যোগেদি মই যিখিনি মোৰ ষ্ট্ৰেছ আছিলে সেইখিনি মই ৰিলিফ হৈছে বুলি মই ভাবোঁ ছাৰ। অ'কে, ঠিক আছে। ঠিক আছে। থেংক ইউ দৰ্শন। থেংক ইউ। কেনেকুৱা লাগিছে? How was your experience? আপোনাৰ নিজৰ পাৰফৰ্মেন্স লৈ পেলাই কেনেকুৱা অনুভৱ কৰিছে? ভাবোঁ আৰু কিছুমান এৰিয়াছত মই কাম কৰিবলৈ দৰকাৰ আছে। এনাৰ্জিটো কাম হৈ আছে নে ভিতৰত, নে অকণমান হাইটেণ্ড হৈ আছে নেকি? হাইটেণ্ড হৈ আছে? অলপমান, বৰ বেছি হৈছে। অ'কে, আৰু অকণমান কৰিব পৰা যাব? হয় ছাৰ। এই বিকজ চুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ ফাৰ্ষ্ট প্ৰেফাৰেঞ্চ হিচাপে দিছা, সেইকাৰণে স্লেবছবিলাকত কোনটো পৰিব, কোনটো বাদ পৰিছে, কি ফ্ৰিকুৱেণ্ট চেঞ্জেছ আহিছে, GST কাউন্সিলৰ যিখন বৈঠক হয় তাৰপিছত কিছুমান চেঞ্জেছ আনে, তাৰপিছত কোনবিলাক ষ্টেটছে GST অহাৰ পিছত লুজ কৰিছে, কোনবিলাকে গেইন কৰিছে, ইয়াৰ ওপৰত ভালকৈ পঢ়ি যাবা। বিকজ your first preference is superior taxes, আৰু ইয়াৰ ওপৰত কুৱেশ্যন যিখিনি আহে সেইখিনি ভালকৈ তুমি যদি দিব পাৰা, that will set the tone, that will persuade them, that will convince them যে you are actually interested in being a superintendent of taxes. তাতে মই আৰু এটা এড কৰিম, যিহেতু এটা চেম হেৰি হয়, টপিক হয়। অসম বাজেটত আমি যোনখিনি অসমৰ টেক্স ৰেভিনিউৰহে 80% হয়, কিন্তু অভাৰঅল আমাৰ ৰেভিনিউৰ কিমান পাৰ্চেণ্ট হয়? ষ্টেট GST য়েছ, এৰাউণ্ড 22%। য়েছ। চ' সেইখিনি ডিটেইলছ লগতে ভাল কথা জানিছে। তেনেকুৱা ধৰণৰ কুৱেশ্যনছ বেচিকেলি এক্সপেক্টেড লাইনতে থাকিব আপোনাৰ। অ'কে। আৰু বাজেটৰ যিমানখিনি এছপেক্টছ আছে, নট অনলি মানে ৰেভিনিউ ৰিচিপ্টছ, ৰেভিনিউ এক্সপেণ্ডিচাৰ আমাৰ বেচিকেলি যোনটো অপাৰেটিং নেচাৰৰ এক্সপেণ্ডিচাৰ কিমান পাৰ্চেণ্ট হয়, কেপিটেল এক্সপেণ্ডিচাৰ কিমান হয়, আমাৰ ৰেচিঅ'টো অকণমান ডিছপ্ৰপৰ্চনেট। বেচিকেলি উই আৰ স্পেণ্ডিং মোৰ ৰেভিনিউ এক্সপেণ্ডিচাৰ বেছি হৈ আছে আমাৰ, উইচ ইজ মানে অল্টাৰ কৰিব লগা এটা চিটুৱেশ্যন। বেচিকেলি কেপিটেল এক্সপেণ্ডিচাৰ শুড বি মোৰ, বেচিকেলি যদিহে আমি ৰিলেটিভ হেৰিত চাওঁ আদাৰ ষ্টেটছৰ লগত। চ' সেইখিনি একেলগতে আপুনি চাই যাব। পচিবল কুৱেশ্যনছ সুধিছেও, সেইকাৰণে কৈছোঁ। অ'কে ছাৰ। চ' বাজেট, FRBM Act, ফিস্কেল পলিচি, মনিটাৰী পলিচি, এইবিলাক এক্সপেক্টেড কুৱেশ্যনছ হ'ব পাৰে। অ'কে। চ' এইখিনি ক্ষেত্ৰত এটলিষ্ট মানে ইকনমিক ছাৰ্ভেৰ এটা গ্লিমছ বা মানে এটা চামেৰি, এইবিলাক বস্তু প্ৰিপেয়াৰ কৰি যাবা। চ' ডেট ইয়াৰ ফালৰ পৰা এইখিনি এংগেলৰ পৰা যিকেইটা কুৱেশ্যন আহে
those things you can tackle. Otherwise, very good performance. Thank you, ma'am. Presentation, you're looking good. Mane dress to bhal lagise. It suits you. The color is very sober. Tie is formal. Those things are perfect. Okay. So baki kotha koar jitu tumar dhunia organization of thoughts hetu I believe je mane panelist সকলে ভাল পাব. Okay, ma'am. So hekhini main bostu kobologia aru carry that smile even when Yes. you are asked you Yes, had been asked about your difficult situation, you maintained your smile, which is a very good mane personality Okay, ma'am. wise kobole gole, which is very nice. So keep that smile intact. Okay, ma'am. Aru confidence to dhunia hoise dekhibole paise. We are not feeling that energy ki nervous or essence na. Oh. So etu samoyot mane being present, being mindful, and jodi duta question ekelage diye ba tinta question ekelage diye, try to answer every part of it. Okay. ঠিক আছে. So নিজৰ ডিষ্ট্ৰিক্টৰ বিষয়ে ভালকে পঢ়ি যাবা, জানি যাবা, নদী চদী ৰাস্তা ঘাইপথ কিমান আছে, কিমান কিলোমিটাৰ্ছ অফ ৰোড কনষ্ট্ৰাকশ্যন ডিষ্ট্ৰিক্টখনত হৈছে, এগ্ৰিকালচাৰ ৱাইজ কোনকেইটা ছেক্টৰত কোনকেইটা প্লান্টেশ্যন ক্ৰপছ কাল্টিভেট কৰা হয়, ইকনমিটো মেইন ধেমাজি ডিষ্ট্ৰিক্টৰ কেনেকুৱা হয়. চ' এই গোটেইখিনি বস্তু ভালকে চাই যাবা, আদাৰৱাইজ ইউ আৰ ডুইং গুড. Okay. অল দ্য বেষ্ট. Thank you, ma'am. মই দুটামান কথা ক'ম আৰু এটাটো হ'ল চিটিং প'ষ্টাৰটো অকণমান আৰু ষ্ট্ৰেইট হৈ পেলাই অলপ ইনক্লিন ফৰৱাৰ্ড অকণমান ফ্ৰণ্ট ছাইডে অকণমান আৰু আই থিংক বেছি আহি গ'ল নেকি, অকণমান বেক কৰি পেলাই অকণমান মিডিয়াম, এইটো পজিশ্যন বেটাৰ হয়. আৰু হেণ্ড জেষ্টাৰ অকণমান এড কৰিব পাৰে. হেণ্ড জেষ্টাৰ এনে নৰ্মেলি এড হয়নে? এড হয় ছাৰ. এইটো ৰিজিড কৰিব নালাগে. অ'কে ছাৰ. মিনিমাল নেচাৰেলি যোনখিনি আহে সেইখিনি কোনোবাই বাধা দিছে নেকি? তেনেকুৱাতো একো নাই? অ'কে, ঠিক আছে. সেইখিনি মই ভাবোঁ যে এড কৰিলে এতিয়াও আপুনি ষ্টাৰ্ট কৰিব পাৰে ইউজ কৰিবলৈ, অকণমান ভাল লাগিব. আৰু মানে কমিউনিকেশ্যনটো আৰু বেছি ইফেক্টিভ হয় বুলি কয়. দেট ইজ এ পাৰ্ট অফ ইয়ৰ বডি লেংগুৱেজ. চ' সেইটো এড কৰিলে ইট উইল আপোনাৰ কথা বহুত ভাল. বহুত ইংলিছ এণ্ড আছামিজ চেণ্টেন্সৰ মাজত বহুত মানে বহুত সোনকালে বহুতকেইটা গৈছে বুলি মই ভাবিছোঁ. অকণমান অলপমান এটা গেপ দিব, পজ এটা দিব. অ'কে ছাৰ. তেতিয়া আৰু বেছি থটফুল আৰু বেছি মানে কি বুলি ক'ম, কাম এটা হেৰি আহিব, ভাইব. ঠিক আছে, তেতিয়া মানে বহুত খৰখৰকৈ যোৱাৰ নিচিনা নহ'ব আৰু মানে নেচাৰেলি ক'ব পাৰে. ষ্টিল অকণমান মই ভাবোঁ যে অকণমান কামনেছ এটা আনি পেলাই কথাবিলাকত চেণ্টেন্সৰ মাজত শ্লাইট পজ এটা দিলে আৰু বেছি ৰেজিষ্ট্ৰেবল হ'ব ফৰ দ্য পাৰ্চন চিটিং ইন ফ্ৰণ্ট অফ ইউ. নেক্সট বস্তুটো হ'ল এটা মানে ইনফৰ্মেল ৱৰ্ড আহি গৈছিলে, ঘটি আছে বুলি কৈছিলে নেকি? চ' সেইখিনি আপুনি ফাৰ্ষ্টত কৈ গ'ল কাৰণে সেইটো অট'মেটিকেলি ৱৰ্কিং মেমৰিত আছে. চ' সেইটো ওলাই গ'ল. চ' সেইখিনিৰ কাৰণে অকণমান মে বি পেজটো অকণমান শ্ল' ডাউন হ'লে তেতিয়া আপোনাৰ কাৰণে মানে সেই ৰিফাইন কৰিবলৈ সেই অপৰচুনিটিটো পাব. বাকী গুড, বহুত চিৰিয়াছ হেৰি ৰাখিব নালাগে. মে বি মানে কমফৰ্টেবলি ৱেলকামিং হ'ব লাগে, যে তেওঁলোকে কিবা কুৱেশ্যন সুধিলেও সেইটো নেচাৰতে মানে নিজকে লৈ যাব লাগে. বাকী নলেজ ৱাইজটো মোৰ ক'বলগীয়া একো নাই. ইউ হেভ এনাফ টু হেণ্ডেল এফিচিয়েণ্টলি আৰু বহুত ভালকৈ আপুনি দিব পাৰিব. হেণ্ড জেষ্টাৰটোৱে মই এড কৰিলোঁ, অকণমান চিটিং প'ষ্টাৰটো ঠিক ৰাখিব. বাকী আমি ব্ৰিফ ডেছক্ৰিপশ্যন এবাউট ইয়ৰ চেল্ফ সোধা নাই. তেনেকৈ সুধিলে কি বুলি ক'ব আপুনি নিজৰ বিষয়ে? আমি বিকজ ডিৰেক্টলি আমি এডুকেশ্যন কোৱালিফিকেশ্যনছৰ কথা কৈছোঁ, সুধিছোঁ. যদিহে নিজৰ বিষয়ে সোধা যায় কেনেকৈ আপুনি বিগিন কৰিব? ছাৰ ইংলিছত ক'ব? ইংলিছতে কৈ অ'কে বাই. My name is Darshan Buragohai. I am a native of Dhemaji district, Assam. I have done my secondary education from Vivekananda Kendriya Vidyalaya, Dhemaji, and senior secondary education from NPS International School, Guwahati in 2018. Thereafter, I got the opportunity to pursue my graduation in civil engineering
and I completed my graduation in 2022. Apart from my educational background, I hold interest in listening modern Assamese songs. Okay. ঠিক আছে হেতু ঠিক আছে অলপমান আৰু যদি ফাইন টিউন মই কওঁ অকমান ইন্টোনেশন এড কৰিব পাৰিব ওকে স্যার কথাবিলাকত আপোনাৰটো বহুত এটা ৰেঞ্জতে গৈছে গোটেই বস্তুটো বুজি পাইছে গম পাইছে ঠিক আছে সো হে কনভাৰসেশনাল it should not be a monologue বা one directional conversation হ'ব নালাগে কথা হেৰি হ'ব নালাগে কথা কোৱা নিচিনা হ'লে otherwise কথা কোৱা নিচিনা যে আপুনি মোৰ লগত যেনেকৈ এতিয়া কথা পাতি আছে মোৰ নাম দৰ্শন বুঢ়াগোহাঁই আৰু মোৰ ঘৰ ধেমাজি ডিষ্ট্ৰিক্টত মোৰ পঢ়া শুনা মই স্কুলিং অমুকখন স্কুলৰ পৰা পঢ়িলোঁ তাৰপিছত মই মোৰ ফাৰ্দাৰ ষ্টাডিজ কৰিছিলে তেনেকৈ কৰি তাৰপিছত মই এটা ভাল সুবিধা পালোঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজত টু পাৰ্চিউ JSC নে ক'ত বুলি ক'লে জিষ্টত অ'কে চ' তেনেকৈ কৈ বাকী মই খালী সময়ত মাজে মাজে গুণগুণাই ভাল পাওঁ বা তেনেকুৱা মানে যেনেকৈ আমি নৰ্মেলি কথা পাতোঁ মই জাষ্ট ৰিকল কৰি কৈ আছোঁ আপোনাক এটা ফ্লেট হেৰিত যাব নালাগে সেইকাৰণে মই সুধিলোঁ আপোনাক চ' ইট শ্বুড বি ইণ্টাৰেষ্টিং অলছ' এট দ্য ছেইম টাইম বিকজ আপুনি এটা ভাল অপৰচুনিটি পায় যেতিয়া নিজৰ বিষয়ে সোধা যায় চ' ট্ৰাই টু মেক দেট ফ্ৰুটফুল ফৰ ইউ যিমান বেছি পাৰে ঠিক আছে যিখিনি আপুনি কৰিছে ইঞ্জিনিয়াৰিং ডেজত ইফ আপুনি সেইটো এটা ভাইবটো পাব সোমায়ে যে ইউ হেভ টু মিমিক দি ইণ্টাৰভিউৱাৰ্ছ এনাৰ্জি বুলি কয় ন সেই গোটেই এম্বিয়েন্সটো এটা আপুনি নিজে গম পাই যাব যে ৱেডাৰ এটা ফাষ্ট পেজত আপুনি কাভাৰ কৰিব নে এটা কমফৰ্টেবল সেইটো আপুনি নিজে এডজাষ্ট কৰি ল'ব লাগিব ইয়ৰ ইণ্টেলিজেঞ্চ উইল টেক দ্য কল বাট মই কথাখিনি কৈ আছোঁ ষ্টিল চ' দেট এটা পাৰ্চপেক্টিভ এইটোও থাকে ন যে আপুনি এইখিনি গম পাই গ'ল চ' বাকী আৰু কিবা কুৱেশ্যনছ থাকিলে সুধিব পাৰে তেনেকৈ আৰু নাই ছাৰ কুৱেশ্যনছ অ'কে মানে এনেই তোমাৰ কথাখিনি ভালেই হৈছে কিন্তু এই ইন্ট্ৰডাকশ্যনটো যেতিয়া তুমি ক'লা ইট চাউণ্ডেড আ বিট ৰবটিক মানে সেইটো মানে ডিছক্ৰিট এইটো কৰিলোঁ তাৰপিছত কনভাৰচেশ্যনেল কৰা মানে যিটো তোমাৰ আছে মেবি ইউ হেভ প্ৰেক্টিচ এনাফ এণ্ড ইউ ন' দিজ আৰ এক্সপেক্টেড কুৱেশ্যনছ চ' সেই এটা মানে মাইণ্ডত চেণ্টেঞ্চেছবিলাক অলৰেডি ফৰ্ম হৈ আছে চ' তেনেকৈ পূৰা এটা হেৰিত ওলাই গৈছে হয়নে চ' ইয়াত মানে আপুনি ফ্লেভাৰ্ছ এড কৰক চ' দেট ইট ইজ আৰু বেছি কনভিনচিং হওক আৰু বেছি ইণ্টাৰেষ্টিঙো হ'ব লাগে ঠিক আছে চ' পাৰ্চুৱেচিভ হ'ব লাগে চ' দিজ আৰ দ্য থিংছ বেচিকেলি ফেক্টৰ্ছ which will convince the interviewer so that you get the edge ঠিক আছে ওকে বাকি বহুত ভাল হৈছে আমাৰ পিনৰ পৰা শুভেচ্ছা থাকিল থ্যাংক ইউ স্যাৰ কিবা থাকিলে we are always welcoming কিবা যদি থাকে ওকে ঠিক আছে all the best yeah okay